উত্তৰ অসমত বিজেপিক প্ৰতিষ্ঠা কৰা উত্তৰ অসমত বিজেপিৰ ভেটি গঢ়া এগৰাকী ব্যক্তি তেওঁ হৈছে উদয় শংকৰ হাজৰিকা আৰু উদয় শংকৰ হাজৰিকা 1998 1999 2004 চনত বিজেপিৰ পৰা লখিমপুৰ সমষ্টিটোত প্ৰাৰ্থিত্ব তেওঁ আগবঢ়াইছিল আৰু সেই সময়তে বিজেপিৰ যি সময়ত খুব বেয়া দিন বুলি কোৱা যায় বিজেপি যেতিয়া অসমত ভালকৈ মানুহৰ মাজত সোমাই পৰা নাছিল তেতিয়াই বিজেপিক এক প্ৰকাৰ প্ৰতিষ্ঠা কৰিছিল উদয় শংকৰ হাজৰিকা আৰু সেই উদয় শংকৰ হাজৰিকাই আজি কংগ্ৰেছত যোগ দিব সেই খবৰটোৱে ক'ৰবাত নহয় ক'ৰবাত কি কাৰণত কিয় আপুনি বিজেপি ত্যাগ কৰিলে বিজেপি এক প্ৰকাৰ উত্তৰ অসমত আপুনি চিনাকি কৰাই দিছিল বুকুত ছাত্ৰ অৱস্থাৰ পৰাই এটা সপোন আছিল দেশৰ কাৰণে মাটিৰ কাৰণে কাম কৰাৰ আৰু সেই সময়ত মোৰ জিলাখনতে বিজেপিত 50টাও মানুহ নাছিল আৰু সেই সময়ৰ পৰা খুব বেছি 10জনমান মানুহলৈ কাম আৰম্ভ কৰি লখিমপুৰ ধেমাজি মাজুলী চাবুৱা শদিয়া এই সকলো অঞ্চলতে আজিৰ অৱস্থালৈ বিজেপিক আমি আনিলোঁ আমাৰ যৌৱনৰ সমস্ত শক্তি সুদীৰ্ঘ 20 বছৰ কাল আৰু তেতিয়া আমাৰ মানুহে কৰ্মীয়ে কাম কৰিছিল মিটিং এখনলৈ মানুহ মাতিবলৈ খোজকাঢ়ি গৈছিল চাইকেল চলাই গৈছিল আজি সেই সকলো কৰ্মী যোৱা 19টা বছৰ বহাই ৰাখিছে মই 2004 চনত শেষ নিৰ্বাচন খেলিছোঁ তাৰ আগৰ 20 বছৰ আমি বিজেপিৰ কাৰণে যুঁজিছোঁ আৰু এতিয়া 19 বছৰ মোক বহাই ৰাখিছে দেশৰ কাৰণে মাটিৰ কাৰণে মোৰ মানুহৰ কাৰণে কাম কৰাৰ যি হেঁপাহ হাবিয়াস অধিকাৰ সেই অধিকাৰ আছে কোনোবাই যদি আমাক পেলনীয়া সামগ্ৰী হিচাপে ভৱিষ্যতে অক্ষণ কৰিম বুলি গুদামঘৰত ভৰাই ৰাখে তেনেকৈ কৰাত নাই আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ বিকল্প পথ হিচাপে অসমত ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ অসম ৰাজ্যিক সমিতিৰ ডাইনামিক আৰু মুকলি মনৰ নেতা ভূপেন বৰা আছে তেওঁৰ লগত কথা পাতি পতিয়ন কৰি গৈছোঁ যে নতুন অসম গঢ়াৰ সপোন আৰু দৃঢ়তা আছে আৰু সুতৰ বিপৰীতে খোজকাঢ়ি সফলতাক আজৰি অনাৰ তেওঁৰ হেঁপাহ আছে আৰু আমিও ভাবোঁ মৃত্যুৰ আগলৈকে দেশৰ কাৰণে মাটিৰ কাৰণে নিজৰ মানুহৰ কাৰণে যাতে কিবা এটা কৰি যাব পাৰোঁ কোনোবাই কৌশলেৰে আমাক আবদ্ধ কৰিলেও আমি ৰখি নাযাওঁ আমাৰ বহু কৰ্মী এতিয়া আবদ্ধ হৈ আছে বহি আছে নিশ্চুপ নীৰৱে নিজৰ ঘৰখনতে তেওঁলোক আলহী হ'ল তেওঁলোক ঘৰৰ ভিতৰত তেওঁলোকৰ কোনো স্থান নাই বাহিৰত দিন কটাইছে মই ভাবোঁ সেই সকলোকো লৈ আহিব লগা দিনত আমি অসমত এক পৰিৱৰ্তনৰ সূচনাৰ কাৰণে আগবাঢ়িম অসমৰ বৰ্তমান যিটো অৱস্থা আমাৰ মাননীয় প্ৰধানমন্ত্ৰী আমেৰিকাত গৈ কৈছিল যে ভাৰতবৰ্ষৰ বিকাশ হ'ব পৃথিৱীৰ আটাইতকৈ উন্নত ৰাষ্ট্ৰ হ'ব কিয় হ'ব ভাৰতবৰ্ষত আটাইতকৈ বেছি ডেকা ল'ৰা আছে ডেকা শক্তি আছে সেই কথাটো যদি অসমৰ ক্ষেত্ৰত কওঁ অসমৰ বিকাশ কেনেকৈ হ'ব অসমৰ ল'ৰা গাঁও খালী অসমৰ ল'ৰা গৈ আছে মহাৰাষ্ট্ৰত কাম বিচাৰি অসমৰ ল'ৰা গৈ আছে হায়দৰাবাদত অসমৰ ল'ৰা গৈ আছে কেৰেলাত অসমৰ ল'ৰা গৈ আছে গুজৰাটত অসমৰ ল'ৰা গৈ আছে দিল্লীত অসমৰ ল'ৰা গৈ আছে হিমাচলত গতিকে এই যুৱকসকলৰ কাৰণে অসমতে বিকল্প সংস্থাপনৰ কাৰণে আমি চেষ্টা কৰিম বুলি এটা মনত সপোন ৰাখিছোঁ আৰু এই নতুন আশা প্ৰত্যাশাৰে আৰু যুৱসুলভ মানসিকতাৰে দুৰ্বলভাৱে অসমৰ ৰাইজৰ কাৰণে যুঁজাৰ কাৰণে এই সংকল্প ল'লোঁ আৰু আজি প্ৰত্যেক কংগ্ৰেছত অহা 11 বজাত যোগদান কৰিম আৰু ইয়াৰ পৰাই এটা নতুন যাত্ৰা আৰম্ভ হ'ব ইংৰাজীত এষাৰ কথা আছে ৱেৰ অল দ্য ৰোডছ ইণ্ড এ নিউ ৰোড বিগিনছ কালি আমি দুই এজনৰ সৈতে বিজেপিৰ লোকৰ সৈতে কথা পাতিছিলোঁ তেওঁলোকে যুৱ প্ৰজন্মৰ বিজেপি নেতাই কৈছে যে তেওঁলোকে আপোনাৰ আঙুলিত ধৰি বিজেপি শিকিছিল হয় আমাক বিজেপি আৰম্ভ কৰিছিলোঁ মই এইকেইখন জিলাত আৰু 20 বছৰ দিন আমাৰতো কোনো টকা পইচা নাছিল এই জিলাকেইখনৰ প্ৰয়োজনীয় যোগান আমাৰ ফালৰ পৰা ধৰা হৈছিল যুৱকালৰ ডেকাকালৰ সমস্ত শক্তি সমস্ত অৰ্থ আমি য'ত খটালোঁ সেইবিলাক সকলো আজি অৰ্থহীন হৈ গ'ল আৰু এতিয়া কি হৈছে কি নহৈছে এয়া ৰাইজে চকুত দেখিছে
আমি কোনো বৰ্ণনা নকৰোঁ। সেইকাৰণে ইয়াতে আমি ৰৈ যাম নে কাৰোবাৰ ওচৰত বন্দিত্বৰ জীৱন যাপন কৰিম নে মুকলিভাৱে নিজৰ মানুহৰ কাৰণে নিজৰ মাটিৰ কাৰণে আমি কাম কৰিম, তেনে এক সংকল্পৰে আমাৰ ৰাজ্যিক সভাপতি ভূপেন বৰা শক্তিশালী নেতা, ডাইনামিক লিডাৰ, আৰু আমাৰ জিলা সভাপতি মোৰ ভাতৃপ্ৰতিম গগন বৰা আছে, তেওঁ এজন ডাইনামিক আৰু সপোন দেখা মানুহ। সপোন দেখিলেহে বাজপেয়ীয়ে কৈ গৈছিল যে সপোন দেখিব লাগিব, সপোন দেখিলেহে বাস্তৱত পৰিণত কৰা যাব। এই সংকল্পৰে অসমবাসীৰ আশীক লৈ মই আজি আগবাঢ়িম বুলি ভাবিছোঁ। ধন্যবাদ। বাজপেয়ীজীৰ কথা আপুনি কৈছে, আপুনি সেই সময়ত যদি চাওঁ তেনেহ'লে তেতিয়া আপুনি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সৈতে আপোনাৰ ফটো দেখিছোঁ। ঠিক একেদৰে আমি যদি কওঁ ভেংকায়া নাইডু, তেওঁলোকৰ সৈতেও আপোনাৰ ঘনিষ্ঠতা আছিল। নৰেন্দ্ৰ মোদীক অসমত ঘূৰোৱা, বাজপেয়ীজীৰ সপোন পূৰণ কৰা, এই কথাবোৰ আপুনি কেনেধৰণে সান্নিধ্য তেওঁলোকৰ পাইছিল? তেওঁলোক বেলেগ শ্ৰেণীৰ নেতা আছিল, তেওঁলোক ঋষিতুল্য মানুহ আছিল। এতিয়া যিবিলাক নেতা দেখিছোঁ সেইবিলাকৰ এজন নেতাৰ বোলে এটা চাৰ্ট 50,000 টকা, 60,000 টকা, এটা ঘড়ী বোলে লাখ টকীয়া। তেওঁলোকে খদৰ কাপোৰ পিন্ধে, অতি সাধাৰণ, আৰু তেওঁলোকৰ দ্বাৰা আমি উদ্বুদ্ধ আছিলোঁ। তেওঁলোকে যি জীৱন যাপন কৰিছিল, আৰু এতিয়া সেই বিজেপি নাই। এতিয়া এই বিজেপি নামটোহে, চাইনবোৰ্ডটোহে আছে। বিজেপি বাহিৰত চাইনবোৰ্ডখন ওপৰত আছে, ভিতৰত কিন্তু বেলেগ মানুহ। মানে বাহিৰত দেখুৱাটো বেলেগ আৰু ভিতৰি এতিয়া বিজেপি বেলেগ। মই আপোনাক ক'ব খুজিছোঁ যে আদৰ্শগতভাৱে বা অন্যভাৱে বিজেপিৰ চাইনবোৰ্ডখনে আছে। বিজেপিৰ মানুহ এতিয়া বিজেপিৰ ঘৰটোৰ বাহিৰত, আৰু ভিতৰত যিখিনি মানুহ আছে বিজেপিৰ আদৰ্শক অনুসৰণ কৰা মানুহ তাত নাই। সংঘৰ আপুনি সংঘও নিশ্চয় সংঘৰ লগত সম্পৰ্ক থকা এগৰাকী ব্যক্তি, সংগঠন শক্তিশালী আপুনি কৰিছিল উত্তৰ অসমত। কিন্তু আপুনি এই সময়ছোৱাত আপুনি 19 বছৰ যি বহি থাকিল, বহি থকা সময়ছোৱাত কোনো আপোনাৰ লগত যোগাযোগ কৰা নাই? নাই, কোনো যোগাযোগ নাই। ভাৰতীয় যি দৰ্শন, ভাৰতীয় যি সভ্যতা, পিতৃ মাতৃ আৰু অগ্ৰজক সন্মান জনোৱা, তেনে এক সভ্যতাৰ মাজেৰে আমি লালিত পালিত। এতিয়া সেই বৰ্তমান যুগত আদৱানী যি বৰ্তমান জেনেৰেশ্যনৰ পিতৃপুৰুষ, তেওঁৱেই কংসই যেনেকৈ উগ্ৰসেনক বন্দী কৰি ৰাখিছিল, তেওঁৰ অৱস্থাটো থৈ গৈছে। তেতিয়াহ'লে আমিনো কোন কোটা? খুব দেৰি হৈছে চাগে, ইফালৰ পৰা আহি আছে কথা যে দেৰি হৈছে, গতিকে আমিও ৰখাই নথ'ম। এয়া আছিলে উদয় শংকৰ হাজৰিকা, আৰু উদয় শংকৰ হাজৰিকাই কৈছে যে বিজেপিৰ এতিয়া বাহিৰৰ চাইনবোৰ্ডখনত বিজেপিৰ আছে, কিন্তু ভিতৰৰ যিবোৰ মানুহ আছে, অৰ্থাৎ বিজেপিৰ যিটো ঘৰ, সেই ঘৰটোৰ ভিতৰত কিন্তু মানুহখিনি বেলেগ আছে। গতিকে তেওঁ কালৈ গোটেই আঙুলি টোৱাইছে সেয়া স্পষ্টও হৈছে, আৰু তাৰ লগতে তেওঁ কৈছে যে আগৰ বিজেপি এতিয়া নাই, আদৱানীকে এতিয়া তেনেধৰণে গৃহবন্দী কৰি ৰখাৰ নিচিনা হৈছে। ঠিক একেদৰে তেওঁলোককো বন্দিত্বৰ মাজেৰে ৰখা হৈছে, কিন্তু তেওঁলোকে কৈছে যে এই দুৱাৰ মুকলি কৰি তেওঁলোকে এক নতুন দুৱাৰৰ সন্ধান কৰিব, আৰু আজিৰ দিনটোতে তেওঁ কংগ্ৰেছত যোগদান কৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।